আজি ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এই বিশাল যোগদান সমাৰোহত আমাৰ মাজত উপস্থিত থকা আমাৰ দলৰ সন্মানীয় সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কমিটিৰ সন্মানীয় সভাপতি প্ৰাক্তন সাংসদ আন্তৰিক সুজু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ জিলাৰ সন্মানীয় প্ৰভাৰী, আমাৰ দলৰ জ্যেষ্ঠ নেতা গোস্বামী ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় ইয়াম সঞ্জিত কাটি ডাঙৰীয়া, MCLA ভৱেন চন্দ্ৰ বড়ো ডাঙৰীয়া, সুশান্ত নগৰ ডাঙৰীয়া, আমাৰ নৰেশ্বৰ ডেকা ছাৰ, জিতু কিষাণ ডাঙৰীয়া, আমাৰ নিৰঞ্জন সিং ডাঙৰীয়া, নীলিমা ব্ৰহ্ম ডাঙৰীয়ানী, শ্যামল চৰকাৰ ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট আমাৰ দলৰ সন্মানীয় জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল আৰু উপস্থিত ওদালগুৰি তথা ওচৰ পাজৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ নাগৰিক সমাজ, সুধীবৃন্দ আৰু শ্ৰদ্ধাৰ ৰাইজ, সাংবাদিক বন্ধুসকল, আচলতে আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টিৰ দ্বিতীয়ৰ ইতিহাসত এটি স্মৰণীয় দিন হিচাপে ইতিহাসত লিখা থাকিব। এটা যোগদান অনুষ্ঠানত 7 সহস্ৰাধিক লোক যদি উপস্থিত থাকে, এইটোৱে প্ৰমাণ কৰিব বা এইটোৱে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস দিনক দিনে যে বাঢ়ি আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যি মৰম, ৰাইজৰ যি আশীৰ্বাদ, সেয়া যে অপ্ৰতিৰোধ, সেই কথাটোকে আজিৰ সভাখনে পুনৰবাৰ আজি প্ৰতীয়মান কৰালে। মিলন মুছাহাৰী ডাঙৰীয়া এই অঞ্চলৰ বিটিআৰৰ এগৰাকী অত্যন্ত আগৰণুৱা সমাজ হিতৈষী ব্যক্তি আৰু তেওঁৰ নেতৃত্বত আজি এই যে যোগদান কাৰ্যসূচী আয়োজন হৈছে, মই আশাবাদী যে ওদালগুৰি জিলাৰ যি 10টা MCLA পৰিষদীয় সমষ্টি আছে, যোৱা বছৰো আমি 10টাৰ ভিতৰত 10টা সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু এইবাৰ 2025 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আয়োজিত অনুষ্ঠিত হ'ব লগা বিটিআৰ নিৰ্বাচনত আমি 10টাৰ ভিতৰত 10টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। এনেদৰে আজিতো আপোনালোকে আমাৰ এটা সৰু এটা স্বৰূপ দেখিবলৈ পাব বুলি মই ভাবিছোঁ। ইয়াৰ পিছত আমি এনেকুৱা সমষ্টিয়ে আমাৰ যোগদানৰ কাৰ্যসূচী আমি আগন্তুক দিনত আমি চলাই লৈ গৈ থাকিম, যাতে সমাজত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মান সন্মান, আস্থা, বিশ্বাস বাঢ়ি যায় আৰু ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি হিচাপে সমগ্ৰ দেশৰ লগতে অসমতো যাতে আমি ইয়াক প্ৰতিষ্ঠা কৰিব পাৰোঁ, বিটিআৰটো প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই দিশটোত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিম। দেশৰ ৰাজনীতিৰ প্ৰতিচ্ছবিখনো আপোনালোকে দেখিবলৈ পাইছে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো আপোনালোকে অনুধাৱন কৰিবলৈ সক্ষম হৈছে আৰু বিটিআৰতো বিগত 4.5 বছৰত যেতিয়া ইয়াত শাসনৰ পৰিৱৰ্তন হ'ল, বিটিআৰতো ক্ৰমান্বয়ে 35 লক্ষ বিটিআৰবাসীয়ে বিচৰা এখন শান্তিপূৰ্ণ বিকশিত বিটিআৰ নিৰ্মাণৰ গঠনৰ যি সংকল্প, যি সপোন, এই সপোন আজি পূৰণ হোৱাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, অসম চৰকাৰৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী
শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ আমি লাভ কৰিছোঁ, যি বিটিআৰৰ প্ৰতি তেওঁলোকৰ যিটো সংবেদনশীল নেতৃত্ব আমি অনুভৱ কৰিছোঁ, ইয়াৰ পৰাইতো প্ৰতীয়মান হৈছে যে বিটিআৰখনত বিগত 4টা দশক জুৰি চলি থকা যি অশান্তিময় পৰিস্থিতি, যি অস্থিৰ পৰিস্থিতি, হত্যা, হিংসা, লুণ্ঠন, অপহৰণ আৰু যিবিলাক কুটাঘাতমূলক কাৰ্য, কুস্তি সংঘৰ্ষৰ ৰাইজে অৱসান বিচাৰিছে। আৰু সেই ৰাইজৰ মনৰ ভাৱ বুটলি আমি বিটিআৰক স্থায়ী শান্তি আৰু প্ৰগতি সমান্তৰালভাৱে আমি প্ৰতিষ্ঠা কৰাৰ দিশত আমি কাম কৰিছোঁ। সেই গতিকে যোৱা 4টা বছৰত 4.5টা বছৰত বিটিআৰক এদিনৰ বাবেও কাৰফিউ লগা নাই, এজন ব্যক্তিকো অপহৰণ কৰা হোৱা নাই, এদিনৰ কাৰণে সান্ধ্য আইন লগা নাই, এজন মানুহৰ মটৰচাইকেল কাঢ়ি লৈ যোৱা নাই, আৰু ক'তো কেতিয়াও গোষ্ঠী সংঘৰ্ষ হোৱা নাই। এয়াই প্ৰমাণ কৰিছে যে বিটিআৰত আমাৰ চৰকাৰৰ এই ট্ৰিপল ইঞ্জিন চৰকাৰৰ যি সফলতা, এই সফলতা ভৱিষ্যত এখন শক্তিশালী বিটিআৰ, এখন সমৃদ্ধিশালী বিটিআৰ, এখন শান্তিপূৰ্ণ বিটিআৰ প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সপোন, সেই সপোন চৰিতাৰ্থ কৰাৰ এটা সুন্দৰ উদাহৰণ। শ্ৰদ্ধাৰ ৰাইজ, বহুতে প্ৰশ্ন কৰে যে আপোনালোকে কাৰ লগত ইলেকশ্যন খেলিব, কোন আপোনালোকৰ লগত থাকিব। এই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ দিনটোত আমাৰ এটাই, সেই উত্তৰটো হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে 2015 চনত যেনেদৰে বিটিআৰত নিৰ্বাচন খেলিছিল, 2020 চনত যেনেদৰে নিৰ্বাচন খেলিছিল, 2025 চনতো আজিৰ দিনটোৰ স্থিতি মই কৈছোঁ, আজিৰ দিনটোত আমাৰ সিদ্ধান্তৰ কথা কৈছোঁ যে আমি আকৌ এবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ শক্তি আৰু সামৰ্থ্যৰে বিটিআৰত নিৰ্বাচন খেলিব। সেয়েহে কাৰো কনফিউজন হোৱাৰ প্ৰয়োজন নাই। এতিয়া দেখোন ইউপিপিএলৰ লগত মিত্ৰতা আছে, কোনোবাই আকৌ উলিয়াই দিয়ে বিপিএফৰ লগত থাকিব নেকি, বিপিএফো থাকিব নেকি লগত, কোন থাকে কোন নাথাকে, এই মুহূৰ্তত এইবিলাক এটা আপোনালোকৰ হয়তো এটা প্ৰিমেচিউৰ্ড কুৱেশ্যন হ'ব, এটা মানে বাস্তৱিকতাৰ আধাৰত সোধা প্ৰশ্ন নহ'ব, কাৰণ বাস্তৱিকতাটো বেলেগ। আমি বাস্তৱিকতাটো প্ৰদৰ্শন কৰিছোঁ 15 চনত 20 চনত। গতিকে আজিৰ দিনটোত এনেধৰণৰ প্ৰশ্ন কাৰোবাৰ মাজত যদি উদয় হয়ো, কাৰোবাৰ যদি কিবা প্ৰশ্নৰ সন্মুখীন হয়ো আমাৰ কাৰ্যকৰ্তাসকলে এইটো স্পষ্ট কৰি দিব যে বিটিআৰত আমি ভাৰতীয় জনতা পাৰ্টীয়ে অকলে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ পক্ষপাতী। সেইকাৰণে কাৰণ এতিয়া মিডিয়াকো অলপ বাইটছ লাগে, মিডিয়াৰ মছলা লাগে, এইখিনি কথাই অকণমান স্পষ্টতা আনিব বুলি মই এইকাৰণেই কৈছোঁ। আপোনালোকৰ মাধ্যমত, মিডিয়াৰ মাধ্যমত এই কথাখিনি এইকাৰণে কৈছোঁ যে বহুত ধৰণৰ এনেধৰণৰ কিছুমান মানে এটা কুৱেশ্যন মাৰ্ক বুলি যাক কোৱা হয়, এটা সন্দেহ শংকা মানুহে ব্যক্ত কৰি থাকে, কি হ'ব কি নহ'ব, ইউপিপিএলৰ লগত মিত্ৰতা আছে, আকৌ ইউপিপিএলৰ লগতে মিত্ৰতা হ'ব নেকি, ইলেকশ্যনত বিপিএফো আহিব নেকি, এনেধৰণৰ কথাবিলাক শুনি থাকে। গতিকে আজিৰ দিনটোৰ স্পষ্ট বাৰ্তা আপোনালোকলৈ মই প্ৰেৰণ কৰিছোঁ। শ্ৰদ্ধাৰ বিটিআৰবাসী ৰাইজ, ওদালগুৰিবাসী ৰাইজ, আপোনালোক সকলোৱে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলত শান্তি আৰু উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 78 টাইমছ আহিছে, 78 বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহিছে। বোধহয় 60 বছৰ কংগ্ৰেছে শাসন কৰিছে, 60 বছৰত কংগ্ৰেছৰ যিমান প্ৰধানমন্ত্ৰী, আটাইকেইজন প্ৰধানমন্ত্ৰী যদি অসম ভ্ৰমণৰ সংখ্যা আমি চাওঁ, মোদী ডাঙৰীয়াৰ প্ৰবাহতকৈ, মোদী ডাঙৰীয়াৰ ভ্ৰমণতকৈ তেওঁলোকৰ ভ্ৰমণ বোধহয় কম হ'ব। আৰু অকল প্ৰধানমন্ত্ৰী অহা নাই, প্ৰতি সপ্তাহত প্ৰতি 15 দিনত একোজন কেন্দ্ৰীয় মন্ত্ৰীক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম উত্তৰ পূৰ্বাঞ্চল বিটিআৰলৈ প্ৰেৰণ কৰি আছে। আমাৰ আঁচনিবিলাকৰ ৰূপায়ণ সঠিক হৈছে নে হোৱা নাই, কাৰ কি সমস্যা, ৰাইজৰ মনত কি ধৰণৰ শংকা আছে, কি কি দীৰ্ঘদিনীয়া সমস্যা আছে, সেই কথাবিলাকৰ কাৰণে একোজন কেন্দ্ৰীয় মন্ত্ৰীক বিভিন্ন দুৰ্গম অঞ্চললৈ প্ৰেৰণ কৰিছে। আগত মন্ত্ৰী আহিছিল, গুৱাহাটী বা ওচৰ পাজৰৰ এটা অঞ্চলত ঘূৰি দিল্লীলৈ উভতি গৈছে। আজি মন্ত্ৰী আহে, বিটিআৰত সোমাই যায়,
বাস্কাত সোমাই যায়, তামোলপুৰত সোমাই যায়, চিৰাঙত সোমাই যায়, কোকৰাঝাৰত সোমাই যায়। গতিকে এই যিটো পৰিৱৰ্তন দেখিছে, উত্তৰ পূৰ্বাঞ্চলত 12খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে, পিচ একৰ্ড আৰু পিচ এগ্ৰিমেণ্ট। দ্বিতীয় চুক্তিৰ পৰা আৰম্ভ কৰি আদিবাসী চুক্তিলৈকে শেহতীয়াভাৱে আলফা প্ৰটেক্সৰ পৰা NSCNলৈকে, ব্ৰু ৰিয়াঙৰ পৰা কাৰ্বি শান্তি চুক্তিলৈকে 12খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে, এগ্ৰিমেণ্ট হৈছে। আৰু তাৰ পৰিণামত আমি দেখিবলৈ পাইছো উত্তৰ পূৰ্বাঞ্চলত হত্যা, হিংসা, অস্থিৰতা বন্ধ, হৰতাল, পিকেটিং, ধৰ্ণা ইত্যাদি লাহে 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 কমি আহিছে। আৰু ৰাইজে বিচাৰিছে যে ধৰ্ণা, বিচ্ছিন্নতাবাদ, মানুহ মৰামৰি ইত্যাদিৰে আমি এখন সমৃদ্ধিশালী অসম বা সমৃদ্ধিশালী ভাৰত গঢ়িব নোৱাৰো। শান্তিপূৰ্ণ পৰিস্থিতিত বিকাশৰ গতি দ্ৰুত ৰূপ পাব পাৰে। আৰু তাৰ প্ৰত্যক্ষ প্ৰমাণ আমি পাইছো যোৱা 25 আৰু 26 তাৰিখে। 24 তাৰিখে এটা ডাঙৰ ইতিহাসত এটা দিন, অসমৰ আটাইতকৈ পিছপৰা, দুৰ্বল, অৱহেলিত, শোষিত শ্ৰেণী, যে সাংস্কৃতিক তেওঁলোকৰ ঐতিহ্য আছে, পৰম্পৰা আছে, ঝুমৰাই যি নৃত্য, এই ঝুমৰাই বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত আমি আদিবাসী চাহ জনগোষ্ঠীৰ তেওঁলোকৰ আপোন নৃত্যটোক আমি জগত খাবলৈ নিবলৈ সক্ষম হৈছো। কোনো চৰকাৰে এইবিলাক কথা ভবা নাছিলে। সেইকাৰণে আজি ইয়াত উপস্থিত থকা আদিবাসী ভাই ভনীসকলক বিশেষভাৱে মই সবজনকে জোহাৰ জনাইছো, সবজনকে জোহাৰ। আৰু কুলুম্বাও দিছো সকলোকে ইয়াত থকা আমাৰ যিসকল বড়ো ভাই ভনীসকল আছে তেওঁলোকক কুলুম্বাই দিছো, আমাৰ গোৰ্খা ভাই ভনীসকল আছে তেওঁলোকক হয়তো ৰাধে ৰাধে বুলি কৈছো। আৰু সামগ্ৰিকভাৱে সকলোকে মই নমস্কাৰ জনাইছো। এয়া প্ৰাপ্তিৰ এক অনাবিল মুহূৰ্ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৱিষ্যতদৰ্শী বলিষ্ঠ যি নীতি, যি কাৰ্যসূচী, সেই ভৱিষ্যতদৰ্শী বলিষ্ঠ কাৰ্যসূচীয়ে অসমৰ ৰাইজৰ মাজত এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে, নতুন আশাৰ সঞ্চাৰ কৰিছে। অসমৰ আৰ্থিক বুনিয়াদ গঢ়ি তোলাৰ ক্ষেত্ৰত এডভান্টেজ আছাম 2.0 ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট সামিট ভাৰতবৰ্ষৰ উত্তৰ পূব ভাৰততে নহয়, ভাৰতবৰ্ষৰ ভিতৰত এখন অত্যন্ত প্ৰাসংগিক সফল এখন বিনিয়োগৰ মেলা হিচাপে তাই এই স্বীকৃতি লাভ কৰিছে। প্ৰায় 5 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট, বিনিয়োগ এই অসমখনত কৰিবৰ কাৰণে চৰকাৰী প্ৰতিষ্ঠান PSUৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বহুৰাষ্ট্ৰীয় কোম্পানীলৈকে আজি অসমখনত শান্তিৰ পৰিৱেশ দেখি তেওঁলোকে ইয়াত বিনিয়োগ কৰিবৰ কাৰণে হাত উজান দি আমাক সমৰ্থন কৰিছে। এই আমাৰ কাৰণে প্ৰাপ্তিৰ অনাবিল মুহূৰ্ত, যিটো দিন আমি চাবৰ কাৰণে হয়তো প্ৰজন্মৰ পিছত প্ৰজন্ম আমাৰ মাজৰ পৰা তেওঁলোকে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেনেকুৱা আমাৰ পূৰ্বসূৰী প্ৰজন্মসকলৰ সেই সপোনবিলাক আজিৰ বৰ্তমানৰ প্ৰজন্মই চকুৰ আগত দেখিবলৈ পাইছো। আৰু এখন সমৃদ্ধিশালী, বিকশিত, আত্মনিৰ্ভৰ, স্বাভিমানী অসম এখন ভৱিষ্যত প্ৰজন্মৰ হাতত আমি গতাই থৈ যাব বিচাৰিছো। এয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সংকল্প, NDA চৰকাৰৰ সংকল্প আৰু সাফল্য দুইটাই। যদি মনত ভাল ভাৱ থাকে তেনেহ'লে ভাল কথাবিলাক ওলায়। যদি চৰকাৰৰ নীতি ভাল থাকে, নিয়ম ভাল থাকে আৰু নেতা যদি ভাল থাকে, নেতা, নীতি, নিয়ম যদি সব ঠিক থাকে, সেই চৰকাৰখনৰ সাফল্যৰ দিশটো আমাৰ সন্মুখত ভাল ভাল কথাবিলাকে ভাইব্ৰেশ্যন, তাৰ প্ৰতিধ্বনিবিলাক আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। গতিকে আমাৰ চৰকাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ বাবে দায়বদ্ধ, সংবেদনশীল চৰকাৰ। এই চৰকাৰে কাকো কেতিয়াও
মানে কাৰোবাক মূৰত স্থান দিছে, কাৰোবাক কান্ধত দিছে, কাৰোবাক ভৰিৰ তলত দিছে, এনেকুৱা চিন্তাৰে নাই। সামগ্ৰিকভাৱে আমি যিটো অসমীয়াত কথা কওঁ, কেতিয়াবা আমি কওঁ কাকক দেখি দুৱাৰ বান্ধে, কাকক দেখি কান্ধে বাঢ়ে। আমাৰ সেইটো নীতি নাই। সকলৰ কাৰণে আমাৰ দুৱাৰ খোলা, সকলৰ উন্নয়নৰ কাৰণে আমি সংকল্পবদ্ধ। সেইকাৰণে সৰু সৰু জাতি জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ কথাটো আজি আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে আমি বাগিচাই বাগিচাই ৰাস্তা বনাইছো, খোৱা পানীৰ ব্যৱস্থা কৰিছো। 3% নতুনকৈ 3rd গ্ৰেড 4th গ্ৰেড চাকৰিত আমি তেওঁলোকৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছো। আজি গোৰ্খা ভাই ভনীসকলৰ মাটিৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল, সেই সমস্যাটোৰো আমি লাহে লাহে সমাধানৰ দিশ প্ৰশস্ত কৰিছো। বিটিচিত বিশেষভাৱে মাটিৰ এটা সমস্যা আছিল, সেই সমস্যাটো আমি লাহে লাহে সমাধানৰ দিশত আমি আগবাঢ়ি লৈ গৈ আছো। একেদিনাই গোটেই সমস্যাটোৰ সমাধান নহয়, অলপ সময় লাগিব। কিন্তু এই বিটিচিত থকা সকলো জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয় শক্তিশালী কৰিব বিচাৰিছো, সংঘৰ্ষ নহয়। সংঘৰ্ষ আমি ইয়াত হবলৈ দিয়া নাই, আৰু ভৱিষ্যতৰ দিনতো কোনো জাতি জনগোষ্ঠীৰ মাজত ভাৰতীয় জনতা পাৰ্টি NDA থকা চৰকাৰ থকালৈকে ইয়াত কেৱল সমন্বয়ৰ ভাৱধাৰাটোহে শক্তিশালী হ'ব। সংঘৰ্ষ আৰু আমাৰ মাজত যিটো বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে, সেই বিভাজনকাৰী ৰাজনীতিক আমি সমূলে নষ্ট কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা নেতা সকলোৱে আজি সংকল্পবদ্ধ। ৰাইজৰ আশীৰ্বাদ আছে, আৰু ৰাইজে আশীৰ্বাদ কেতিয়া দিয়ে? ৰাইজে আশীৰ্বাদ তেতিয়াহে দিয়ে যেতিয়া দেখে যে ৰাইজৰ কাৰণে চৰকাৰখনে কিবা এটা কাম কৰিছে, চৰকাৰখনে কিবা চিন্তা কৰিছে, সকলোকে লগত লৈছে। মোদী ডাঙৰীয়াৰ যিটো নীতি সবকা সাথ সবকা বিকাশ, সবকা সাথ সবকা বিকাশ নীতিৰে আমাৰ চৰকাৰে কাম কাজ আৰম্ভ কৰিছে। আজি আপোনালোকে শুনি সন্তোষ পাব, অসমৰ 21,87,000 কৃষকক আমি যোৱা এসপ্তাহ আগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যি 19তম যিটো কিস্তি 19 ইনষ্টলমেণ্ট 21,87,000 21,87,000 কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পাবলৈ সক্ষম হৈছে। চিন্তা কৰক, প্ৰায় 22 লাখ কৃষক। এতিয়া অৰুণোদয় 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 1 এপ্ৰিলত বিহালীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰ 37 লাখ অৰুণোদয় আঁচনিৰ যি আমাৰ সংকল্প আছে, তাৰ প্ৰথমটো কিস্তি অৰুণোদয়ৰ নতুন ৰূপত অৰুণোদয় যেতিয়া সিলেকশ্যন প্ৰচিডিউৰ বিটিচিটো এতিয়া আমাৰ আৰম্ভ হৈছে। বিটিচিৰ কাম কাজ আমি এতিয়া অতি সোনকালে আৰম্ভ কৰি আছো। কমিটি গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিটিচিৰ 40টা সমষ্টিত অৰুণোদয় অকমান বিশেষ কাৰণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰি ৰাখিছিল, আৰু সেইটো এতিয়া বিটিচিটো খুলি দিলে। বিফোৰ বিটিচি ইলেকশ্যন এপ্ৰিল-মে মাহত দ্বিতীয়টো অৰুণোদয় আঁচনিৰ সুবিধা নতুন ৰূপত আমাৰ আই মাতৃ মহিলা নাৰী শক্তি হ'বলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে মহিলা উদ্যমিতা আঁচনি, মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ 40 লাখ মহিলা, 4 লাখতকৈ ওপৰ ওমেন সেল্ফ হেল্প গ্ৰুপ আছে, মহিলা আত্মসহায়ক গোট আছে। প্ৰতিটো মহিলা আত্মসহায়ক গোটৰ 10 গৰাকীকৈ সদস্য আছে, বৰ বেছিও আছে। 10 গৰাকীকৈ ধৰিলেও 4 লাখ আত্মসহায়ক গোটৰ লগত 10 পূৰণ কৰিলে 40 লাখ মহিলা। 40 লাখ মহিলা আমি 10,000 টকাকৈ এককালীন ঘূৰ্ণীয়মান পুঁজি দিয়াৰ সিদ্ধান্ত হৈছে। তাৰ সিলেকশ্যন কাম ইতিমধ্যে আমি আৰম্ভ কৰিছো, আৰু সোনকালে এই আই মাতৃসকলেও তেওঁলোকৰ আৰ্থিক যিটো এটা উপাৰ্জনৰ চিন্তা তেওঁলোকৰ মাজত সদায় আছিল, কিবা এটা পালে ভাল আছিল। ল'ৰাটোৰ জন্মদিন, ছোৱালীটোৰ জন্মদিন, এখন শৰাই দিব লাগে, এটা কেক আনিব লাগে, এটা ফ্ৰক কিনি দিব লাগে। এইবিলাক চিন্তাই আমাৰ মহিলা, দুখীয়া মহিলাসকলক সদায় ব্যথিত কৰিছিল, দুখ দিছিল। আৰু এই ব্যথিত কৰা পৰিৱেশৰ পৰা মুক্ত কৰাৰ কাৰণে, এই দুখৰ পৰা মুক্ত কৰাৰ কাৰণে
আমাৰ চৰকাৰে এইফালে অৰুণোদয় আঁচনি আনফালে মহিলাসকলক 10,000 টকা দিয়াৰ যি এক মহিলা উদ্যমিতাৰ কাম আৰম্ভ কৰিছে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ ইতিহাসত বা স্বাধীন ভাৰতৰ অসমৰ চৰকাৰৰ ইতিহাসত আটাইতকৈ এখন ধ্বজাবাহী আঁচনি হিচাপে ফ্লেগশ্বিপ প্ৰগ্ৰেম হিচাপে ইয়াক চিহ্নিত কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আজি জ্যেষ্ঠ নাগৰিকসকল আমাৰ মাজত আছে। জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে 70 বছৰৰ ওপৰৰ লোকেও 5 লাখ টকা আয়ুষ্মান কাৰ্ডৰ সুবিধা এতিয়া লাভ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 26 জানুৱাৰীত দিল্লী লালকিল্লাৰ পৰা ঘোষণা কৰিছে। নৰেশ্বৰ ডেকা ছাৰ আছে মঞ্চত বহি আছে, তেখেতৰ নামটো লৈছো। সন্মুখত আৰু বহুত জ্যেষ্ঠ নাগৰিক আছে যে আপোনালোকেও এতিয়া এই 5 লাখ টকাৰ আয়ুষ্মান আঁচনিৰ সুবিধা লাভ কৰিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিছে। অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নতুন ৰূপত আৰু 3 লাখ নতুন আৱাস যোজনাৰ ঘৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৱাস প্লাছৰ জৰিয়তে অসমলৈ আমাক আবণ্টন দিছে। বিটিআৰতো পাব, সকলোতে পাব। গতিকে এনেধৰণে সামগ্ৰিকভাৱে মানুহৰ জনজীৱনৰ স্তৰটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, উন্নত কৰিব পাৰোঁ, এই চিন্তাবিলাক আমি আমাৰ চৰকাৰৰ কাৰ্যসূচীত ইয়াৰ প্ৰতিফলন হোৱাটো আমি দেখিবলৈ পাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি যিসকল দলত জইন কৰিছোঁ, মোৰ এটাই আহ্বান, মিনন মুছাহাৰী ডাঙৰীয়া আৰু টিম মিনন মুছাহাৰী, টিম বিজেপি, টিম বিটিআৰ, টিম NDA সকলোৱে মিলি আমি বিটিআৰত আমাৰ দলটোৰ ভেটি পূৰ্বতকৈ আৰু অধিক শক্তিশালী